এডভান্টেজ আসাম 2.0 আমি বিভিন্ন ধৰণৰ বিনিয়োগৰ কথা পাতিছোঁ, ডাঙৰ ডাঙৰ উদ্যোগীসকলৰ কথা পাতিছোঁ। কিন্তু প্ৰকৃতাৰ্থত যদি অসমখন উন্নতি কৰিব বিচাৰে কোনোবাই, তেনেহ'লে উন্নতি প্ৰথমে হ'ব লাগিব আমাৰ খেতিয়কসকলৰ। কাৰণ যিমানেই আমি এতিয়া আৰু কৃষি প্ৰধান ৰাজ্য হৈ থকা নাই বুলি নিজেই দাবী নকৰোঁ কিয়, কিন্তু আমাৰ এই খেতিয়কসকলৰ পৰাই আমাৰ এই খেতিয়কসকলৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ সমস্ত অৰ্থনীতি। আৰু সেইসকলৰ কথা আমি ভাবিব লাগিব। বৰ্তমান আমি উপস্থিত আছোঁ এডভান্টেজ আসাম 2.0 আজি যিহেতু প্ৰদৰ্শনীৰ বাবে মুকলি কৰি দিয়া হৈছে, আমি উপস্থিত আছোঁ খেতিয়কত। আৰু ইয়াত জানিব পৰা মতে বিভিন্ন স্থানৰ পৰা অহা, বিভিন্ন ৰাজ্যৰ পৰা, বিভিন্ন ৰাষ্ট্ৰৰ পৰা অহা যিসকল বিনিয়োগকাৰী, তেওঁলোকে আচলতে এই খেতিয়কত বিভিন্ন ধৰণৰ সম্ভাৱনা দেখা পাইছে আৰু ইয়াৰ পৰা অৰ্ডাৰ লৈ গৈছে, তেওঁলোকৰ পৰা ফোন নাম্বাৰ লৈ গৈ এনেধৰণে তেওঁলোকেও ইয়াৰ পৰা সামগ্ৰী বাহিৰৰ দেশলৈ লৈ যাবলৈ বিচাৰিছে। আমাৰ সৈতে স্বত্বাধিকাৰী আছে, তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। দাদা, আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। এডভান্টেজ আসাম 2.0 যে এজন প্ৰথমতে ক'ব লাগিব খেতিয়ক বুলি, যিহেতু আপুনি খেতিয়কৰ সৈতে জড়িত, ব্ৰেণ্ডটোৱে আচলতে খেতিয়ক, তেওঁলোকৰ ব্ৰেণ্ডটোৱে খেতিয়ক। গতিকে প্ৰথম কথা, এইবাৰ যিহেতু ইতিমধ্যে সামৰণি পৰিলে এডভান্টেজ আসাম 2.0, এডভান্টেজ আসাম 2.0 এজন খেতিয়কক কি ধৰণে সহায় কৰিছে? এডভান্টেজ আসাম 2.0 খেতিয়ক এজনক যথেষ্ট ধৰণে সহায় কৰিছে। তাৰ ভিতৰত মই এইটো ক'ব বিচাৰিছোঁ যে যেনেকৈ ধৰক আপুনি যদি MSME-লৈ যায়, তেওঁলোকো এজন ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়ক, তেওঁলোকে যিবিলাক মানে সৰু সৰু মাছৰুমেই হওক বা বিভিন্ন ধৰণৰ বাঁহ বেতৰ সামগ্ৰীয়ে হওক, তেওঁলোকো এজন খেতিয়ক, তেওঁলোকে কিছুমান প্ৰডাক্ট ফৰ্মত বস্তুবিলাক লৈ আহিছে। ঠিক তেনেকৈ ধৰণে আমিও খেতিৰ লগতে জড়িত, সৰুৰ পৰাই খেতিৰ লগতে জড়িত। তাৰপিছত পঢ়া শুনা কৰিলোঁ, তাৰপিছত আমি খেতিৰ বিষয়ে চিন্তা কৰিয়ে, আৰু যিহেতু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে যে আমি সকলোৱে হেল্থ কনচিয়াছ হ'ব লাগে, অৰ্গেনিক ফাৰ্মিঙত আমি যথেষ্টখিনি মানে প্ৰমোট কৰিব লাগে। ছিকিম অলৰেডি অৰ্গেনিক ষ্টেট হিচাপে ঘোষণা হৈ গৈছে। ঠিক তেনেদৰে আমাৰ নৰ্থ ইষ্টকো অৰ্গেনিক, উত্তৰ পূব ভাৰতকো আমাৰ অৰ্গেনিক হাব হিচাপে কৰাৰ এটা যথেষ্ট প্ৰয়াস কৰি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো এই ক্ষেত্ৰত যথেষ্টখিনি মানে পদক্ষেপ লৈছে। গতিকে অৰ্গেনিক হাব হ'বলৈ হ'লে তো খেতিয়কে অকল অৰ্গেনিক বুলি কৈ প্ৰডাকশ্যন কৰিলেই নহ'ব, তাৰ কাৰণে অৰ্গেনিক ইনপুটছ যিবিলাক বায়' ফাৰ্টিলাইজাৰ, বায়' পেষ্টিচাইড মানে জৈৱিক সাৰ, জৈৱ সাৰ, জৈৱ কীটনাশক, এইবিলাকৰো প্ৰয়োজন খুবেই আছে। সেই হিচাপে চিন্তা কৰিয়ে আমি যাতে খেতিয়কখিনিক উপকৃত কৰিব পাৰোঁ, তাৰ কাৰণে আমাক এখন প্লেটফৰ্ম দিছে এডভান্টেজ আসাম 2.0, আৰু এই প্লেটফৰ্মখনৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাব বিচাৰোঁ যাতে তেওঁলোকে আৰু অৰ্গেনিক বুলি কৈ তেওঁলোকে আৰু হেৰিৰ কাৰণে ৰৈ থাকিব নালাগে। তেওঁলোকে আমাৰ পৰাই বস্তু অৰ্গেনিক ইনপুটছ সেইখিনি গোটেইখিনি পাই যাব, আৰু তেওঁলোকে সেইখিনিৰে অৰ্গেনিক কৰি তেওঁলোকে এক্সপৰ্টো কৰিব পাৰিব। আৰু যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৃষকৰ দুগুণ আয় বৃদ্ধি, সেইটোত তেওঁলোকে সহায় কৰিব, কাৰণ তেওঁলোকে এক্সপৰ্ট কোৱালিটিৰ ফাৰ্ম প্ৰডিউচ কৰি তেওঁলোকে এক্সপৰ্ট কৰিব পাৰিব। আৰু তাৰ কাৰণে আমাৰ ক্ষুদ্ৰ প্ৰয়াস এইটোৱেই যে আমি কিছুমান জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক সুদীৰ্ঘ 3 বছৰ সময় বৈজ্ঞানিক গৱেষণাৰ অন্তত আমি প্ৰায় 25টা প্ৰডাক্ট ৰেডি কৰিবলৈ সক্ষম হৈছোঁ জৈৱিক খেতিৰ কাৰণে। আমাৰ 4টা ছেকশ্যনত আমাৰ প্ৰডাক্টবিলাক আছে, অৰ্গেনিক ফাৰ্মিং, টি গাৰ্ডেন, আৰু এটা কথা যে এইটো ক'বলৈ বিচাৰিছোঁ যে টি গাৰ্ডেনবিলাকত বহুত বায়' পেষ্টিচাইড, বায়' ফাৰ্টিলাইজাৰ ব্যৱহাৰ, কেমিকেল ফাৰ্টিলাইজাৰ, কেমিকেল পেষ্টিচাইড ব্যৱহাৰ হয়। তাক জৈৱিক কৰাৰ কাৰণে খুব এটা প্ৰচেষ্টা চলি আছে, আৰু বহুত টি আমাৰ অসমৰ মানে ভাৰতৰ বাহিৰত এক্সপৰ্ট হৈ আকৌ ঘূৰি আহিছে। গতিকে তাৰ কাৰণে এটা সুদীৰ্ঘ মানে ট্ৰেন্সফৰ্মেশ্যন বুলি ক'ব পাৰি, এটা পৰিৱৰ্তনৰ চিন্তা চলি আছে যে টি গাৰ্ডেনবিলাকক কেনেকৈ অৰ্গেনিক কৰিব পাৰি। তো তাৰ কাৰণে এটা আমাৰ ছেকশ্যন আছে অৰ্গেনিক টি গাৰ্ডেনৰ কাৰণে, জৈৱ সাৰ আৰু জৈৱ কীটনাশক। তাৰ উপৰিও আমাৰ গুৱাহাটীৰ আৰবান মানুহখিনিয়ে নিজকে মানে খেতিয়ক হিচাপে এটা ক'বলৈ বিচাৰে। হয়তো ইয়াৰ কথাটোত আপোনাক মই এটা কথা সুধিব লাগিব যে আমি ডাঙৰ খেতিয়কসমূহৰ কথা পাতিম, বেছি মাটিত কৰা খেতিসমূহৰ কথা নিশ্চিতভাৱে পাতিবই লাগিব। কিন্তু তাৰ লগতে আমি যিহেতু গুৱাহাটীত আছো, গুৱাহাটীত দেখিবলৈ পোৱা যায় যে ঘৰ বা মাটিৰ অভাৱ, বেলকনি এখনতে এখন বাগিচা কৰিবলৈ বা শাক পাচলি দুটা ৰুবলৈ মানুহে চেষ্টা কৰে। গতিকে তাত দেখিব পোৱা যায় যে কেতিয়াবা ৰ'দ নপৰে, তাত পানী দিয়াৰো মানুহৰ সময় নাই,
কিন্তু প্ৰতিপালন নকৰিলে গছ পুলিটো নাবাচিব, সেই পাচলিটো নহ'ব। গতিকে তাৰ বাবে আপোনালোকৰ কি কি প্ৰডাক্ট আছে, আৰু ডাঙৰ যিসমূহ খেতিপথাৰত ব্যৱহাৰ কৰিবলগীয়া অৰ্গেনিক ফাৰ্টিলাইজাৰৰ কথা আমি পাতিছোঁ, সেইসমূহে আমি দেখিছোঁ যে দিল্লী হাৰিয়ানাত খুব বেছিকৈ, বিশেষকৈ হাৰিয়ানা পাঞ্জাৱত যেনেধৰণে ব্যৱহাৰ হয় কেমিকেল ফাৰ্টিলাইজাৰ, সেইসমূহৰ বাবে গোটেই ৰাজ্যবিলাকতে আচলতে প্ৰভাৱ পৰে, কেৱল মাত্ৰ খেতিখিনিত নহয়। গতিকে সেইখিনিৰ পৰা অসম কেনেকৈ বাচিব সেই কথাটো আপোনাৰ পৰা জানিব বিচাৰোঁ। হয় হয়, এইটো এটা কিচেন গাৰ্ডেনৰ প্ৰডাক্ট। এইটো আপোনাৰ কিচেন গাৰ্ডেনত বিভিন্ন ধৰণৰ হোৱা এইটো কিচেন গাৰ্ড, এইটো বিভিন্ন ধৰণৰ পোক পতংগৰ পৰা ৰেহাই কৰে, আৰু ই বিভিন্ন ধৰণৰ বেক্টেৰিয়েল ফাংগেল ডিজিজ, তাৰমানে বেক্টেৰিয়াজনিত বা ফাংগাছজনিত যিবিলাক গছৰ আমাৰ শাক পাচলিৰ যিবিলাক ডিজিজ, সেইবিলাক আপোনাৰ নিয়ন্ত্ৰণ কৰে। তো এই বস্তুটো তাৰ উপৰিও আমাৰ আৰু এটা প্ৰডাক্ট হৈছে, এইটো হৈছে NPK অল্টাৰনেটিভ। আমি NPK কাৰণে কেমিকেল ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিবলগীয়া হয়, কিন্তু তাৰ অল্টাৰনেটিভ হিচাপে কিছুমান বেক্টেৰিয়া আছে যিয়ে NPK ফিক্স কৰিব পাৰে এয়াৰৰ পৰা, মানে বায়ুৰ পৰা। গতিকে এই বেক্টেৰিয়াবিলাকৰ সংমিশ্ৰণেৰে এই প্ৰডাক্টটো উলিওৱা হৈছে, যাতে আমাৰ কৃষক ৰাইজে বা টেৰেছ গাৰ্ডেনে হওক, কিচেন গাৰ্ডেনে হওক, যিবিলাকত আপোনাৰ NPK ব্যৱহাৰ হয়, তাৰ সলনি এই উৎকৃষ্ট সাৰটো, জৈৱিক সাৰটো ব্যৱহাৰ কৰিব পাৰে। ঠিক তেনেকৈ আমাৰ প্ৰায় 25টা প্ৰডাক্ট আছে। আৰু এটা প্ৰডাক্টৰ মই ক'ব বিচাৰিছোঁ, এইটো হৈছে আপোনাৰ ভাৰ্মি কম্প'ষ্ট, কিন্তু এইটো নৰ্মেল ভাৰ্মি কম্প'ষ্ট নহয়। ইয়াক এনৰিচ কৰা হৈছে বিভিন্ন ধৰণৰ বায়' ফাৰ্টিলাইজাৰ, এই বায়' ফাৰ্টিলাইজাৰ আৰু বায়' পেষ্টিচাইড দি এটা ফৰ্মুলেশ্যন বনোৱা হৈছে, আৰু ইয়াক এনৰিচ কৰা হৈছে। নৰ্মেল ভাৰ্মি কম্প'ষ্ট যদি 100 গ্ৰাম দিব লাগে, ই 30 গ্ৰাম দিলে তাৰ সিমানখিনি গুণৱত্তা মানে পোৱা যায়। গতিকে এনেকৈ ৰিচাৰ্চ কৰি পেলাই প্ৰায় 25টা প্ৰডাক্ট আমি ডেভেলপ কৰিছোঁ টি গাৰ্ডেন। আৰু ইয়াৰ উপৰিও আমাৰ নেচাৰেল ফাৰ্মিং, যিটো পৌৰাণিক ভাৰতত কৃষি পদ্ধতিত বিভিন্ন ধৰণৰ কিছুমান সামগ্ৰী, যেনেকৈ গোমূত্ৰ, তাৰপিছত গোবৰ, তাৰপিছত নিম, ধপাতৰ পাত, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি আগতে পৌৰাণিক ভাৰতত খেতি কৰা হৈছিলে। তাৰো আমি 4টা প্ৰডাক্ট ৰাখিছোঁ। এইকেইটা হৈছে আগ্নেয়াস্ত্ৰ, জীৱামৃত, পঞ্চগব্য আৰু নিমা অস্ত্ৰ। তো এই 4টা প্ৰডাক্টেৰে আপোনাৰ নেচাৰেল ফাৰ্মিং কৰিব পাৰে। কোনোবাই যদি বিচাৰে যে নহয় মই আপোনাৰ জৈৱিকো নকৰোঁ, একদম আমাৰ ভাৰতীয় পৌৰাণিক পদ্ধতিত খেতি কৰিম, নেচাৰেল ফাৰ্মিং কৰিম, তেতিয়াহ'লে তেওঁলোকে সেইটোও খেতি কৰিবলৈ আমাৰ তাত 4টা প্ৰডাক্ট ৰেডি আছে। এনেকৈ আমি বিভিন্ন ধৰণৰ গৱেষণাৰ জৰিয়তে প্ৰডাক্টবিলাক আমি ডেভেলপ কৰিবলৈ সক্ষম হৈছোঁ। আৰু কৃষক ৰাইজক আমি এইখিনিৰ জৰিয়তে কৃষক ৰাইজক যাতে অৰ্গেনিক হ'বলৈ এটা আহ্বান জনাইছোঁ, আৰু তেওঁলোকে যাতে যিটো ভাবে যে কেমিকেল দিলে বেছিকৈ প্ৰডাকশ্যন হ'ব, কিন্তু আল্টিমেটলি এটা সময়ত প্ৰডাকশ্যন হৈ পেলাই মাটিৰ উৰ্বৰা শক্তি নাইকিয়া কৰি পেলাব। তাত যিবিলাক আমাৰ বেনিফিচিয়েল মাইক্ৰবছ, যিখিনি আমাৰ প্ৰয়োজনীয় মাইক্ৰবছ, সেই মাইক্ৰবছবিলাক ধ্বংস কৰি পেলাব কেমিকেল ফাৰ্টিলাইজাৰ, আৰু কেইবাবছৰো একেৰাহে খেতি কৰাৰ পিছত মাটিৰ গুণৱত্তাটো নাইকিয়া কৰি পেলায়। গতিকে কিন্তু জৈৱিক সাৰ ব্যৱহাৰ কৰিলে, জৈৱিক কীটনাশক ব্যৱহাৰ কৰিলে তাৰ গুণৱত্তাটো মানে একেই থাকে, আৰু এই মাটিৰ কোনো অনিষ্ট নকৰে, বা লগতে আমাৰ শৰীৰৰো অনিষ্ট নকৰে। আপোনালোকে গম পাব, পাঞ্জাৱৰ পৰা এখন ট্ৰেইন যায়, যিখনক কেঞ্চাৰ ট্ৰেইন বুলি কয়। একমাত্ৰ কেমিকেল ফাৰ্টিলাইজাৰৰ কাৰণেই সেই কেঞ্চাৰ বা বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছে। গতিকে আমি সোনকালে আমাৰ অসমখনত কেমিকেল ফ্ৰী কৰি, অসম বুলিয়ে নহয় উত্তৰ পূব ভাৰতক লগতে সমগ্ৰ ভাৰতক কেমিকেল ফ্ৰী কৰি জৈৱিক খেতিৰ কাৰণে মই আহ্বান কৰিব বিচাৰিছোঁ, আৰু জৈৱিক খেতিৰ জৰিয়তে তেওঁলোকে যাতে আয় দুগুণ কৰিব পাৰে তাৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু তাৰ লগতে আমি যিহেতু এডভান্টেজ আছামত আছোঁ, এটা কথা সুধিব লাগিব যে যিসকল বিনিয়োগকাৰী আহিছে, আমি জানো যে বিভিন্ন দেশৰ বিনিয়োগকাৰীয়ে ইয়াত আহি কিছু সম্ভাৱনা দেখা পাইছে, আপোনালোকৰ সৈতে কথা পাতিছে, কি কৈছে, কি কথা বাৰ্তা হৈছে তেওঁলোকৰ সৈতে, কোন কোন দেশৰ বিনিয়োগকাৰীয়ে বা উদ্যোগীসকলে আপোনালোকৰ সৈতে কথা পাতিছে, ডেলিগেটছসকলে কথা পাতিছে, কি কথা বাৰ্তা? হয় হয়, আমাৰ তাত ভূটান, টানজানিয়া আৰু ৰাছিয়াৰ এখন ওচৰৰ কাণ্ট্ৰিৰ পৰা আহিছিলে, ইউগোস্লাভিয়া নেকি, এই 3খন কাণ্ট্ৰিৰ প্ৰতিনিধি আহিছিলে। তেওঁলোকে ইয়াত যদিও বিনিয়োগ কৰিছে বা বিনিয়োগ MOU চাইন কৰিছে, কিন্তু আমাৰ তাত আহি তেওঁলোকে খুব ভাল পাইছে, আৰু তেওঁলোকে আমাৰ লগত টাই আপ কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শলাগ ল'ব লাগিব যে এডভান্টেজ 2.0ৰ জৰিয়তে তেওঁলোকে আমাক এখন প্লেটফৰ্ম দিছে, আৰু এই প্লেটফৰ্মখনৰ জৰিয়তে আমি তেনেকুৱা ধৰণৰ ইনভেষ্টৰ বা ইনভেষ্টৰ পাবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোকে খুব আশা কৰিছে যাতে আমি তেওঁলোকক মানে এই বস্তুখিনি ছাপ্লাই দিব পাৰোঁ, তেওঁলোকৰ দেশত যাতে অৰ্গেনিকৰ যিটো চাহিদা সেইটো যাতে পূৰণ কৰাত সহায় কৰিব পাৰোঁ।
আৰু তেওঁলোকে আমাৰ লগত তাত আমাৰ দেশৰ খেতিয়কক তাত প্ৰয়োজন প্ৰয়োজন হৈছে কাৰণতো দেশ যিমানে উন্নতি নহওক কাৰণতো খাবলৈতো আমি খেতিৰ সামগ্ৰীয়ে লাগিব গতিকে খেতিৰ সামগ্ৰী যাতে তেওঁলোকে সুস্বাস্থ্যৰূপে মানে সুস্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে যিটো অৰ্গেনিক ফাৰ্মিং অৰ্গেনিক ধৰণে খেতি কৰিব পাৰে ইউৰোপত এইবিলাক খুব মানে বিচাৰে তেওঁলোকে অৰ্গেনিক বস্তু খুব বিচাৰে তেওঁলোকৰ কিছুমান নৰ্মছৰ জৰিয়তে খেতি কৰিলেহে তেওঁলোকে তাত মানে ইম্পৰ্ট কৰে আদাৰৱাইজ তেওঁলোকে পূৰা ইম্পৰ্ট বন্ধ কৰি দিয়ে তো এই বস্তুখিনি খুব ইম্পৰ্টেণ্ট আমি যাতে তেনেকুৱা ধৰণৰ প্ৰডাকশ্যনহে কৰিব পাৰোঁ অৰ্গেনিক ফাৰ্মিং আৰু আমি যাতে এক্সপৰ্ট কৰি পেলাই আমি যাতে খেতিয়কৰ দুগুণ আয় বৃদ্ধিৰ লগতে আমাৰ দেশখনক আৰ্থিকভাৱে টনকিয়াল কৰিব পাৰোঁ সেইটোৱে এটা চেষ্টা আৰু এই তিনিখন কাণ্ট্ৰিৰ লগত টাই আপ হ'লে মষ্ট প্ৰবেবলি আমি মানে খুব মানে এডভান্টেজ আছাম 2.0ৰ জৰিয়তে আগুৱাই যোৱাৰ এটা সপোন বা আশা ৰাখিছোঁ আৰু হয় এইখিনি আৰু এটা কথা সুধিব লাগিব আৰু ক'ব লাগিব আমাৰ দৰ্শকক যে তেওঁলোকে কেৱল মাত্ৰ জৈৱিক সাৰেই নহয় সাৰ যোগান ধৰাই নহয় বা সাৰ বিক্ৰী কৰাই নহয় যিসমূহ গুৱাহাটীত থকা কিচেন গাৰ্ডেন আছে বা বেলকনিতে অকণমানকৈ কোনোবাই শাক পাচলি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে সেই কিচেন গাৰ্ডেনখন তেওঁলোকে ডিজাইনো কৰি দিয়ে বা প্লেন কৰি নিজে গৈ কৰি থৈ আহেগৈ তেনেধৰণৰো ব্যৱস্থা আছে শেষৰটো প্ৰশ্ন আপোনালৈ থাকিব নিশ্চিতভাৱে আপোনালোকে ইয়াত কিছু ধনৰাশিৰ যি এটা সহায় আমাক প্ৰয়োজন হয় অৰ্থনৈতিকভাৱে প্ৰতিজন খেতিয়কক কিছু অৰ্থৰ প্ৰয়োজন হয় আৰু সেইবাবে বিভিন্ন স্থানত আমি দেখিছোঁ খেতিয়কে বিভিন্ন স্থানত বহুত বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ব্ৰেণ্ড হিচাপে খেতিয়কে এডভান্টেজ আছাম 2.0 কি বিচাৰি আহিছিলে কি পালে হয় এইখিনিত আমি মানে আমি ভাবিছিলোঁ যে আমি খালি প্ৰডাক্ট ডিছপ্লে কৰিম আৰু মানে অকণমান আৰু ৰাইজক অৱগত কৰিম এৱেৰ কৰিম মানে যে অৰ্গেনিক ফাৰ্মিং কৰিব লাগে কিন্তু আমি তাতকৈ ভবাতকৈ বহুত বেছি পালোঁ আমাৰ বহুত ডিমাণ্ড আহিছে প্ৰডাক্টবিলাকৰ আৰু বহুতে নিজে ইনভেষ্ট কৰিবলৈও ৰেডি হৈছে তেওঁলোকে নিজে মানে আগবাঢ়ি আহিছে আৰু তেওঁলোকে বিচাৰিছে এই ক্ষেত্ৰত মই চৰকাৰলৈ এটা আহ্বান যে আমি হৈছোঁ সৰু ষ্টাৰ্টআপ আমি জাষ্ট মানে আগবাঢ়িবলৈ বিচাৰোঁ যাতে চৰকাৰে এইখিনি ক্ষেত্ৰত বিভিন্ন ধৰণৰ আৰ্থিকভাৱে হওক বা পলিচি ক্ষেত্ৰতে হওক আমাৰ ষ্টাৰ্টআপবিলাকক যাতে এই ক্ষেত্ৰত সহায় কৰে আৰ্থিকভাৱেও সহায় কৰে লগতে বিভিন্ন পলিচিৰ জৰিয়তে যাতে আমাক সহায় কৰে আৰু বিভিন্ন ধৰণৰ যিবিলাক স্কিম আছে সেই স্কিমবিলাকতো যাতে আমাক সহায় কৰে সেইটোৱে আমি চৰকাৰৰ ওচৰত আশাবাদী ক'ত প্ৰয়োজন হৈছে আপুনি কৈছিলে মধ্য অসমতো মধ্য অসম আপাৰ আছামতো গোটেই টি গাৰ্ডেনৰ কাৰণে আমাক ফেক্টৰী প্ৰয়োজন হৈছেই মানে ইণ্ডাষ্ট্ৰী ছেটআপ কৰিব লাগে আৰু লোৱাৰ আছামত গোটেই অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে মানে মধ্য অসমত অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে যথেষ্টখিনি স্ক'প আছে গতিকে তাত ইণ্ডাষ্ট্ৰী ছেটআপৰ কাৰণে আমাক যথেষ্টখিনি আৰ্থিক এটা সাহায্যৰ প্ৰয়োজন আছে চ' এই ক্ষেত্ৰত চৰকাৰে যাতে আমাক অকণমান আগবঢ়াই নিয়াত সহায় কৰে তাৰ কাৰণে মই চৰকাৰৰ ওচৰত অনুগ্ৰহ কৰিম আৰু অনুৰোধো কৰিম যাতে তেওঁলোকে আগবঢ়াত সহায় কৰি দিয়ে আৰু তেওঁলোকৰ যিটো অৰ্গেনিক ফাৰ্মিঙৰ সপোন বা আমাৰ সকলো সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ভাৰতবাসীৰ ৰাইজক যিটো মানে সুস্বাস্থ্য প্ৰদান কৰাৰ এটা প্ৰয়াস সেই প্ৰয়াসটোত যাতে আমাক আগবাঢ়ি যোৱাত সহায় কৰে এইটোৱে মই চৰকাৰৰ ওচৰত অনুৰোধ ৰাখিছোঁ হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ